ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এই ঘটনাৰ স্থান হৈছে যোৰহাট। ৰীল বনাই ভাল পোৱা এগৰাকী বোৱাৰীয়ে 2 বছৰীয়া সন্তানসহ স্বামী আৰু বৃদ্ধ শাহুক ঘৰত এৰি অন্তৰ্ধান। প্ৰতিদিনাই 4-5টা ৰীল বনাই ভাল পোৱা আফচানা নামৰ বোৱাৰীগৰাকীৰ স্বামীয়ে সকলো ৰাইজলৈ কাটৰ আহ্বান কৰিছে। প্ৰায় 7টা পাছত মোলৈ ফোন কৰিছিলে তেওঁ যে তুমি ক'ত আছা। মই সদ্যহতে ক'লোঁ যে মই এতিয়া বৰ্তমান টাউনত আছোঁ। বোলে মই আকৌ ৰিপ্লাই সুধিলোঁ, তুমি যে এইটো টাইমত ফোন নকৰা, আজি কিয় কৰিলা? তেতিয়া কৈছে যে মোৰ গেছ হৈছে, গেছৰ টেবলেট এটা আনিবৰ কাৰণে মই ফোন কৰিলোঁ। বাৰু হ'ব দিয়া, মই লৈ যাম টেবলেটটো। তাৰপিছত ঘৰৰ মানুহে মোক ফোন কৰিলে যে তাই ঘৰত নাই। তাৰপিছত মই তেতিয়া আকৌ লগালগ মই তেওঁলৈ ফোন লগাইছোঁ। তেওঁৰ মোবাইলটো মই ছুইচ অফ পাইছোঁ। তাৰপিছত আকৌ মই মাইলৈ ফোন কৰিছোঁ যে তাইক চাচোন, তাইক চোৱা তোমালোকে, যে বাথৰুমে চাথৰুমে আছে চাগে, দিনটো ৰোজা ধৰিছে। তাৰপৰা মাহঁতেও গোটেইখন বিচাৰিছে, নাপায় দেখি মই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। তালৈকে মই জনাইছোঁ যে অতি কোনোবাই যদি গম পায়, কিবা পাইছে প্ৰুফ, মোক জনাওক। মোৰ দুটা আছে, বহুত অসুবিধা হৈছে। ৰাতি 3টা হৈছে, কষ্ট পাইছোঁ। ল'ৰাটোৱে কান্দে। 2 বছৰ মোক এপাক বুলি আমনি ধৰে। ৰাতিপুৱানো কেনেকৈ কি কৰিম ভাবি কি ক'ব বিচাৰিছে, কি ক'ব এতিয়া? য'তে আছে তেওঁ সোনকালে আহক। ল'ৰাটো কষ্ট পাইছে। যদি গম পাইছে মোক জনাব, মই কণ্টেক্ট নম্বৰ দিছোঁ। মই কিবা এটা আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিম, যোনে মোক খবৰটো দিয়ে। মোৰ নাম্বাৰটো হৈছে 6001526959। ৰিলছ তাই বনাই মাজে মাজে, কিন্তু তেনেকুৱা বিশেষ কৰিবলগীয়া নহয়। কিন্তু বনোৱাটো বনায়, ৰিলছ বহুত বনায় তেওঁ। দিনটোত বনাই আকৌ ডিলেটো কৰে, কিছুমান শ্বেয়াৰ কৰে ক'ৰবাত। মই ইমান বিশেষ নাজানো, কেলৈ মানে তেওঁৰ মোবাইলটো মই ইমান লৈ নুফুৰোঁ। আৰু মই ল'ব বিচাৰিলেও তেওঁ মোক কয় যে তুমি মোক কিবা সন্দেহ কৰা নেকি। আৰু তেনেকুৱা ক্ষেত্ৰত মানে কি আৰু, ধৰক মতা মানুহজনে মাইকী মানুহজনীক অকণ বিশ্বাস কৰিবই লাগিব। ইমাননো চাই ফুৰিলেও নহয়। ৰীল বনাইছিলে, ৰিলছ বনাই, হয়। কিমান ৰীল বনাই দিনটোত 5-6টাও বনায় কেতিয়াবা। আৰু মই বিশেষ মানে ইমানখিনি নাজানো। মইতো দিনটো গাড়ী চলাওঁ। ৰাতিপুৱা ওলাই যাওঁ আৰু 9টা 9:30 বজাত, আবেলি 2টা বজাত আহোঁ। ভাত চাত খাই আকৌ আবেলি ওলাই যাওঁ, ৰাতি 9টা 8:30 ঘৰ সোমাওঁহি। আৰু সেইবিলাক নিজৰ কামতে মই বিজি থাকোঁ। ফোনত কথা পাতি থাকে নেকি? ফোনত মই নথকা অৱস্থাত মই শুনিছোঁ, মই নথকা অৱস্থাত কথা পাতে বুলি ওচৰ চুবুৰীয়াও কয়। সেয়া আৰু। অসহায় ব্যক্তিগৰাকীয়ে 2 বছৰীয়া সন্তানক কোদাল লৈ বিচাৰি ফুৰিছে নিজ পত্নীক। নিৰুদ্দেশ হোৱা বোৱাৰীগৰাকীৰ স্বামী আৰু শাহুৰ প্ৰতিবেশীৰ অভিযোগ মৰ্মে সন্ধিয়া 7 বজাত কাণত ফোন লৈ খোজকাঢ়ি গৈ থকা দেখা পোৱাৰ পাছৰে পৰা পৰিয়ালৰ কোনো লোকে বৰ্তমান সময়লৈকে সন্ধান পোৱা নাই। ফলত আৰক্ষীৰ কাষ চাপে পৰিয়ালটিয়ে। ইফতাৰৰ সময় হ'ল, ইফতাৰৰ সময়তে তেওঁ ইফতাৰ কৰি বাচনখিনি ধুই পেলাই আহি মোক সুধিলে, মা বোলে কিহেৰে মাছ বনাম? তেতিয়া মই ক'লোঁ তুমি জালুকীয়া টাইপৰে বনোৱা। তাৰপৰা ক'লে বোলে ঠিক আছে, মই বাথৰুমৰ পৰা আহোঁগৈ, মোৰ নাতিটোক ক'লে। তেতিয়া তাই বাথৰুমলৈ গ'ল। অলপমান টাইমৰ পিছতে মই ল'ৰাটোক দিবলৈ খুজিলোঁ। তেতিয়া মানে নাতিটোক ক'লোঁ বৰমাক দি দেগৈ যা। তেতিয়া মোৰ নাতিয়ে দেখি পেলাই কৈছে বৰমা লেট্ৰিনত নাই। মই কৈছোঁ ওপৰৰ ৰুমত আছে নেকি চা। তেতিয়া ওপৰৰ ৰুমতো চাইছে, নাই। তাৰপৰা মই তেনেকুৱাতে মোৰ কাষ্টমাৰজনী লৈ মই গোটেইখন বিচাৰিলোঁ, কিন্তু তাইক মই বিচাৰি নেপালোঁ। তাই যদি থাকক, মোৰ নাতি পোৱালিটোক মুখলৈ চাই তাই আহক। মই বহুত এইটো দুখ কৰিছোঁ। 2 বছৰীয়া ল'ৰা এৰি তাই কেলৈ গুচি গ'ল, মোৰ মনত এইটোৱে বহুত দুখ। আপোনালোকে য'তে পায় মোৰ নাতি পোৱালিটো মুখলৈ চাই তাইক ওলোৱাই দিয়ক। মৰমতে মাইনা মাতো, যদি তাই আফচানাৰ নাম, মই মাইনা বুলিহে মাতো তাইক মৰমত। কেলৈ মোৰ ছোৱালী এজনী মই লোকক দিয়াৰ পিছত তাইকে মোৰ ছোৱালী বুলি ভাবিছিলোঁ।
তাই মোক বাৰু কেনেকৈ এৰি থৈ গ'ল, ল'ৰাটো মোক এৰিলে তাই দুবছৰীয়া ল'ৰাটো কেলৈ এৰিলে। উল্লেখযোগ্য যে যোৰহাট পকীমুৰিৰ হাবিগাঁৱৰ নিবাসী মহম্মদ ছফিকুলৰ পত্নী আফছানা বেগম কেইবাদিনৰ পৰা অন্তৰ্ধান হৈ আছে। কোলাত 2 বছৰীয়া সন্তান লৈ বিচাৰি ফুৰিছে নিজ পত্নীক আফছানাৰ স্বামীয়ে। পত্নীক বিচাৰি আৰক্ষীৰ কাষ চাপিও বৰ্তমানলৈকে বিচাৰি পোৱা নাই নিজ পত্নীক। তাকে লৈ দুখত ভাগি পৰিছে স্বামী ছফিকুল। অৱশেষত সংবাদ মাধ্যমৰ যোগে ৰাইজলৈ কাটৰ আহ্বান। তেওঁ পত্নীক যদি কোনো লোকে দেখা পায় তেন্তে 600-152-6959 নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ। হ'ব, মই বজাৰ কৰিবলৈ আহি ঘূৰি যাতে যাওঁ, তেতিয়া আমাৰ সেই মেইন ৰাস্তাৰ কাণতে ঘৰ। তেতিয়া মানে সকলোৱে কৈছে যে মুনমুনৰ ঘৈণীয়েক এইফালেদি ফোন লৈ পেলানি গৈছে। মোবাইলত ফোন কৰিয়ে তেওঁ ৰাস্তা পাৰ হৈ গৈছে মেইন ৰোডেদি। ৰাস্তা কাণৰ দোকানো আছে, দোকানৰ বাইদেউসকলেও বৌহঁতেও দেখিছে চবেই। তাৰমানে মুনমুনৰ ঘৈণীয়েকে তেনেকৈ ৰাস্তা পদূলিলৈ ওলাই মেলি নাযায়, সেইকাৰণে সিমানকৈ ভাবিছে কাৰোবাক হেৰি কৰিবলৈ আহিছে, সেইটো কাৰণে ধৰক সোধ-পোছ নকৰিলে। কিন্তু তেওঁক যোৱা সেইটো মেইন ৰাস্তা দি পেলানি ওলাই গৈছে। লাগে 2 বছৰীয়া ল'ৰা এটা এৰি থৈ গৈছে, তাই আনৰ মুখলৈ নহ'লেও ল'ৰাটোৰ মুখলৈ চাই হ'লেও উভতি আহে যেন, সেইটোৱে আমি বিচাৰোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।